তো হ'ল কি যে যেতিয়া এই ৰাস আমি যে কৰিবলৈ আহিলোঁ, তে ৰাসৰ গোটেই অৰ্থটো হৈছে যে শ্ৰীকৃষ্ণ বিগ্ৰহ পৰম ঈশ্বৰ ৰসস্বব্য, য'ত ৰাসৰ দ্বাৰা গোটেই ৰসবিলাক বিয়পি পৰিব লাগিব। কাৰ ৰস? ভগৱান কৃষ্ণৰ ৰস, যিটো ৰসে তেওঁ পঞ্চমত যিটো বজাইছিলে বাঁহীৰ সুৰ, সেই পঞ্চমৰ সুৰত গোটেই অঞ্চলৰ বৃন্দাবন অঞ্চলৰ পৰা গোটেই গোপীবিলাক দৌৰি গৈছিলে কৃষ্ণৰ বাঁহীৰ সুৰৰ মাতত। ঠিক তেনেকৈ আমাৰ গাঁৱে গাঁৱে, যেনেকৈ আমাৰ প্ৰাণজিতে কৈছে যে গাঁৱে গাঁৱে আমাৰ ৰাস আৰু কৃষ্ণময় হ'ব লাগে, সেইটোহে আচল অৰ্থ, যে প্ৰত্যেকটো ঠাইতে কৃষ্ণময় হ'বলৈ হ'লে এই ৰাস আৰু ৰসস্বব্য। আপোনালোকে নিশ্চয় জানে যে প্ৰাচীন কালত যেতিয়া আদিম অৱস্থাত মানুহ আছিলে, তেতিয়া শৃংগাৰ ৰস আছিলে আদি ৰস, আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেই আদি ৰসৰ লগত, সেই শৃংগাৰ ৰসৰ লগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তি ৰসটো লগাই এই ৰাসৰ সৃষ্টি কৰি থৈ গৈছে। ভাল লাগিছে, ইয়াৰ মানুহবিলাক সহজ সৰল, আৰু তেওঁলোকে নৃত্য, তেওঁলোকে নাচ গান আৰু গীত, এই সমস্তখিনি বৰ আগ্ৰহেৰে প্ৰকাশ কৰিছে, আগ্ৰহেৰে ল'ব বিচাৰিছে। গতিকে দিওঁতায়ো আগ্ৰহ থকা মানুহকে দিবলৈ ভাল পায়, আৰু যিসকলে লৈছে তেওঁলোককো মই শুদ্ধভাৱে এই মহাৰাসৰ এক সঞ্জীৱনী মন্ত্ৰ তেওঁলোকৰ হৃদয়ত প্ৰকাশ কৰিবৰ কাৰণে আগবাঢ়ি গীতটো বৰ সুন্দৰ, নৃত্য গীত তেওঁলোকৰ মাজত এটা সমন্বয় গঢ়ি উঠিছে। আপোনালোকে জানে যে কৃষ্ণ সংস্কৃতি কেৱল দৰঙতে নাই, গোটেই বিশ্বত। মুহূৰ্তত আমি আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈকে আমি ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি কৃষ্ণময় এটা পৰিৱেশ কৰাৰ কাৰণে অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোতে আজি কৃষ্ণময় এটা পৰিৱেশে বিৰাজ কৰিছে। আমাৰ যিটো জন্মৰ পটভূমি, সেইটো হ'ল 2007 চনৰ পৰা আমাৰ সেই পটভূমি আৰম্ভ হৈছে, আৰু 2017 চনত আমি আত্মপ্ৰকাশ কৰিছোঁ। তেতিয়া আমি দাস্তা নামে এটি সংগঠন আমি আৰম্ভ কৰিছিলোঁ, যিটো দাস্তা নামৰ সংগঠনৰ নেতৃত্ব বহন কৰিছিলে আমাৰ সকলোৱে শ্ৰদ্ধাৰ একালৰ আলফা নেতা আমাৰ সন্মানীয় প্ৰাণজিৎ শইকীয়া মহাশয়। তেখেতৰ নেতৃত্বত আমি দাস্তাৰ নামে এটা সংগঠন গঢ় দিছিলোঁ, আৰু দাস্তাৰ নেতৃত্বত আমি আৰ্থ সামাজিক উন্নয়ন আৰু সাংস্কৃতিক উন্নয়নৰ কাৰণে আমি নিৰৱচ্ছিন্নভাৱে সেৱা কৰি আহিছোঁ। এই বৃহত্তৰ অঞ্চলৰ, এই দৰঙৰ বৃহত্তৰ অঞ্চলৰ আমি সকলো ল'ৰা ছোৱালী, শিশুকে আৰম্ভ কৰি সকলোৰে মাজত সাংস্কৃতিক এটা ভাৱাপন্ন মনৰ সৃষ্টি কৰিবৰ কাৰণে, এটা সাংস্কৃতিক মহামিলনৰ হেতু নিৰ্মাণৰ কাৰণে প্ৰয়াস কৰি আছোঁ। তাৰ ফলস্বৰূপে আমি অসম চৰকাৰৰ দ্বাৰা আয়োজিত বিভিন্ন অনুষ্ঠানত আমি নিজৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে সুযোগ লাভ কৰিছোঁ, নিজে তাত আমি স্থান লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰোপৰিও আমি কৃষি ক্ষেত্ৰখনত আমি মনোনিয়োগ কৰিছোঁ। ইয়াৰ কাৰণে আমি শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জনাইছোঁ নেতৃত্ব বহন কৰা প্ৰাণজিৎ শইকীয়া মহাশয়। এইবেলি আমাৰ আগতেই এটা সপোন আছিল যে আমাৰ এই অঞ্চলত যিটো মৃন্ময় মূৰ্তি ৰাস প্ৰকৃতিতে প্ৰচলিত হৈছে, ৰাসৰ যিটো মহত্ব, ৰাস প্ৰকৃতিতে কি, সেই বিষয়খিনি আমি আচলতে হাতে কামে, মুখেৰে কথা কোৱাতকৈ আমি হাতে কামে তাৰ এটা আভাস দিবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ, আৰু সেই প্ৰয়াসৰ আমি ব্যক্ত কৰিছিলোঁ সন্মানীয় প্ৰাণজিৎ শইকীয়া মহাশয়। আমি ব্যক্ত কৰিছিলোঁ আমাৰ আজি শ্ৰদ্ধাৰ গুৰু, সত্ৰ ৰত্ন উপাধিৰে বিভূষিত অতিকে শ্ৰদ্ধাৰ এগৰাকী ধৰ্মগুৰু আমাৰ মহন্ত হিৰপ্ৰসাদ মহন্ত প্ৰভুজনক, আৰু এই আমাৰ মনৰ কথাখিনি অৱগত কৰিছিলোঁ আমাৰ চিপাঝাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পৰমানন্দ ডক্টৰ পৰমানন্দ ৰাজমুখী মহাশয়ক। আৰু আটাইকেইগৰাকী ব্যক্তিৰ এটা সদিচ্ছাৰ ফলস্বৰূপে আজি আমাক দায়িত্ব অৰ্পণ কৰা হ'ল যে বৃহত্তৰ অঞ্চলৰ ল'ৰা ছোৱালী উলিয়াই নিব লাগে, আৰু এই কৃষ্ণ সংস্কৃতি সকলোকে জড়িত কৰিব লাগে, আৰু তাৰে ফলশ্ৰুতিত আমি সকলোৱে এটা জাগৰণ সৃষ্টি কৰিলোঁ। আৰু বিভিন্ন এই বৃহত্তৰ অঞ্চলৰ পৰা আমাৰ মাজলৈ আহিলে প্ৰায় 300তকৈ অধিক ল'ৰা ছোৱালী আমাৰ মাজলৈ আহিলে। কিন্তু যিহেতু আমি এইবাৰ মঞ্চত এইখন উপস্থাপনৰ কাৰণে আমি গ্ৰাফটো সৃষ্টি কৰিছোঁ, বা সেইবাবে আমি নাটখন আমি সাজু কৰি তুলিছোঁ। তাৰ কাৰণে আমি 300 ল'ৰা ছোৱালী আমি ইয়াত আচলতে অংশগ্ৰহণৰ সুবিধা দিব নোৱাৰিলোঁ। তাৰ কাৰণে বাছি আমি 150গৰাকী শিল্পীৰে আমি এই দলটো গঠন কৰিছোঁ। আমাৰ আশা এই যে জাতীয় জীৱনত দুৰ্যোগপূৰ্ণ সন্দিক্ষণ সমাগত হৈছে, নিজৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি মানুহৰ এটা অনিচ্ছা, এটা ভাৱ আহিছে, নিজৰ কৃষ্টি সংস্কৃতি বেয়া বুলি ভাবি আনৰ কৃষ্টি সংস্কৃতি আঁকোৱালি লোৱা এটা পৰিৱেশ আহিছে। সেই পৰিৱেশৰ প্ৰতি আমি প্ৰত্যাহ্বান সৃষ্টি কৰিব বিচাৰিছোঁ, আৰু সকলোৰে মাজত কৃষ্ণ সংস্কৃতিৰ আমি হৃদয়লৈকে লৈ গৈ হৃদয়ৰ লগত আন হৃদয়ৰ সেতু নিৰ্মাণ কৰি এখন শান্তি সমৃদ্ধিৰ আমি সমাজ নিৰ্মাণৰ কাৰণে এই প্ৰয়াস অব্যাহত ৰাখিছোঁ। মই মাজুলীৰ লগত জড়িত আছিলোঁ, আপোনালোকে জানে 3 বছৰ আগৰ পৰাই মানে মানুহৰ যিটো আচল ৰাস যেনেকৈ কৰে, মৃন্ময়ী বাদ দি যদি কৰিব পাৰি, আৰু ৰাসৰ আমাৰ ইয়াতে বুলি ক'লে মঙলদৈত ৰাস, ডিগিপাৰ ৰাস, এটা নিৰ্দিষ্ট জেগা, আমি গাঁৱে গাঁৱে ৰাস কৰিব পাৰোঁ আচলতে যদি সঁচাকৈ ৰাস বোলা বস্তুটো আমি চাওঁ। সেই সপোনটো আমাৰ আছিলে, বিশেষকৈ আমাৰ লাগি আছিলে মোৰ লগত। তাৰপিছত এইভাৱে কথা পাতি আমাৰ বাঘৰগয়া সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আছে আমাৰ হিৰুদাক মই অনুৰোধ কৰিলোঁ, হিৰুদা আপুনি আৰু তাৰ পৰা ওলাই আহক, আমাক অলপ শিকোৱাক। হিৰুদাই
আমাক এই ইমানখিনি হৈছে, সেইদৰে আমাক আৰু দিব। আৰু আমি আশা কৰিছোঁ ৰাস বুলি ক'লে মানুহে আৰু বেলেগলৈ যাব নালাগে, নিজৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি দিয়েই কৃষ্ণময় কৰি ৰাস তুলিব পাৰিব। এইটো হ'ল 1 নম্বৰ কথা। আৰু ৰাসৰ যিটো মাহাত্য, এই যে কেলি যি আমাৰ মানে কেলিগোপালৰ যিটো ৰাসৰ যিটো উদ্দেশ্য, আচলতে ইয়াতে কোনো মানে অশ্লীলতা নাই, কামনা বাসনাহীন এটা বস্তু। সেইকাৰণে এই ৰাসটো উপলব্ধি কৰিব লাগে। আৰু আপোনালোকৰ জৰিয়তে ৰাস চাবলৈ অহাখিনি মানুহ আমাৰ ৱৰচকতে আহক, বানেইকুছিতে আহক, ষ্টেচন মানে চিপাঝাৰতে আহক বা বুঢ়াগড়ে ডিগ্ৰীপাৰতে যাওক, দুটা বস্তু একেলগে নহয়। তেওঁলোকে যদি ৰাসৰ ৰস পান কৰিব লাগে তেতিয়াহ'লে তেওঁলোকে মানে এই মাদক দ্ৰব্য পান কৰি আহিলে ৰাসৰ পান নহ'ব। গতিকে মই আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিম যে মাদক দ্ৰব্য পান নকৰাকৈ, মাদক দ্ৰব্যবিহীনভাৱে আহক। তেতিয়া ৰাসৰ কৃষ্ণ কি, গোপী কি, ৰাধা কি, যশোদা কি তেওঁলোকে ভাল চকু দি তেতিয়া দেখাব। ধন্যবাদ।